নিশ্চয়কৈ এই ভাষাক আচলতে যিগৰাকী স্বপ্ননীল দাস তেওঁলোকে প্ৰবঞ্চক বুলি ক'লে বেয়া পায় তেওঁলোকৰ যি গুণ্ডা বাহিনী আছে তথাপিও কৈছোঁ যে মহাপ্ৰবঞ্চক সেইগৰাকী মহাপ্ৰবঞ্চক স্বপ্ননীল দাস সেই স্বপ্ননীল দাস আজি 3 দিনৰ বাবে আৰক্ষী জিম্মাত আছে যদিও আৰক্ষীয়ে তেওঁলোকক 5 দিনৰ কালি দিনৰ ভাগত যেতিয়া তেওঁক আদালতত হাজিৰ কৰিছিল তেওঁলোকে 5 দিনৰ বিচাৰিছিল আকৌ পুনৰ তেওঁলোকক 3 দিনৰ জিম্মাত দিলে বৰ্তমানলৈকে তেওঁ 3 দিনৰ জিম্মাত আজিলৈকে তেওঁ 3 দিনৰ জিম্মাত অৰ্থাৎ আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীৰ জিম্মাত থাকোঁতে তেওঁক আৰক্ষীৰ প্ৰতিগৰাকী শীৰ্ষ বিষয়াই অৰ্থাৎ ডিচিপিৰ পৰা জইণ্ট চিপিলৈকে প্ৰতিগৰাকী শীৰ্ষৰ বিষয়াই তেওঁক জেৰা চলাই আছে যে এটা মহা কেলেংকাৰী এটা মহাপ্ৰবঞ্চক আৰু এটা ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে ট্ৰেডিঙৰ নামত বহু লোকৰ পৰা ধন লৈ তেওঁ আছিল যেনেদৰে ট্ৰেডিঙত তেওঁ আছিল সেই টকাসমূহ লগাইছিল তাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীগৰাকীও কঠোৰ হৈছিল এক প্ৰকাৰে সেই ট্ৰেডিঙক লৈ তাৰপিছতেই আচলতে যুটীয়া আৰক্ষী আয়ুক্তগৰাকীৰ পৰা ডিচিপি গৰাকীলৈকে সকলোৱে আচলতে তেওঁক জেৰা চলাই আছে তেওঁৰ বিৰুদ্ধে যিখিনি তথ্যপাতি যিসকল অভিযোগকাৰী আছে সেই অভিযোগকাৰীসকলে যিসকল তথ্যপাতি তেওঁলোকে প্ৰমাণ আচলতে তেওঁলোকে আৰক্ষীক জমা দিছিল সেই আৰক্ষীক জমা দিয়া সেই তথ্যপাতিসমূহৰ বাবেই আচলতে জেৰা চলাই থকা হৈছে আৰু তেওঁ এটা লাখবিলাকৰ যিটো জীৱন যাপন কৰিছিল 35 লাখ টকীয়া গাড়ী এখন বাহন অৰ্থাৎ এখন দুচকীয়া বাহন সেই দুচকীয়া বাহনখন সজাই থবৰ বাবে কিনিছিল 35 লাখ টকীয়া চিন্তা কৰক 35 লাখ টকীয়া এখন বাহন সজাই থবৰ বাবে কিনিছে মাকে সেই কথাখিনি কৈছে এটা চৌখিন ল'ৰা আছিল সৰুৰে পৰাই চৌখিন আছিল সেইগৰাকী স্বপ্ননীল আৰু এখন বাহন 35 লাখ টকীয়া বাহনখন তেওঁ সজাই থবৰ বাবে কিনিছিল বাকী যিসমূহ আচলতে বিলাসী বাহন সেই বিলাসী বাহনসমূহৰ কথা নকলোৱে যেনিবা আৰু এইগৰাকী স্বপ্ননীলে প্ৰতিদিনে আচলতে এনেদৰে লাখ কটোৱা বিদেশ ভ্ৰমণ কৰা বিদেশত তেওঁ জীৱন যাপন কৰা সেই এটা যিটো তেওঁ এটা বিলাসিতাৰ জীৱন সেই বিলাসিতাৰ জীৱন এতিয়া নোহোৱা হৈছে তেওঁ আজি 3 দিনৰ বাবে যেহেতু আৰক্ষীৰ জিম্মাত আছে আৰক্ষীৰ লকাপত আছে সেই লকাপত থকাৰ মুহূৰ্তত নিশাৰ ভাগত তেওঁ কান্দিব লগা হৈছে আচলতে ঘৰৰ ভিতৰত যেনেদৰে এটা অভিজাত এটা তেওঁ আচলতে জীৱন যাপন কৰিছিলে ঘৰৰ ভিতৰত AC আছিল বা যেনেধৰণে আচলতে যেনেদৰে বিচাৰিছিল তেনেদৰে আচলতে অৰ্ডাৰ কৰি খাব পাৰিছিল তেনেধৰণৰ এটা জীৱন আজি সেই স্বপ্ননীলৰ নাই আজি স্বপ্ননীল আচলতে লকাপৰ ভিতৰত স্বপ্ননীল থাকিব লগা হৈছে অৰ্থাৎ এই গৰমত তেওঁ আচলতে তেনেদৰে লকাপত থাকিব লগা হৈছে যাৰ ফলত আচলতে নিশাৰ ভাগত তেওঁ ফেকুৰি কান্দিব লগা এক পৰিস্থিতিৰো হৈছে সেই তেওঁ মনত পেলাইছে যে বিলাসিতাৰ জীৱন এতিয়া নোহোৱা হৈছে আচলতে তেওঁলোকে যিমানেই তেওঁ গুণ্ডা বাহিনীয়ে যিমানেই আচলতে তেওঁক বচাবলৈ উঠি পৰি লাগিছে তাৰ বিপৰীতে যিসকল অভিযোগকাৰী আছে সেই অভিযোগকাৰীসকলে বাৰে আচলতে আৰক্ষীৰ আগত তেওঁক বিপদত পেলাবৰ বাবে আৰক্ষীয়ে আৰু ধাৰা সন্নিৱিষ্ট কৰিবৰ বাবে যিসমূহ তথ্যপাতি লাগে সেই তথ্যপাতিসমূহ তেওঁলোকক বাৰে আৰক্ষীক যোগান ধৰিছে বিভিন্ন ধৰণৰ কেলেংকাৰীৰ কথা ওলাইছে যে তেওঁ কেনেদৰে আচলতে ট্ৰেডিং কৰে তেওঁক আনৰ পৰা যদিও তেওঁ আনক আচলতে সেই কোনো লিখিতভাৱে তেওঁ টকা লোৱাৰ আচলতে কোনো তথ্য প্ৰমাণ নাই কিন্তু তেওঁ অন্য লোকৰ পৰা কেনেদৰে টকা সংগ্ৰহ কৰে বা টকা সংগ্ৰহ কৰি কেনেদৰে তেওঁ আচলতে ট্ৰেডিঙত টকা ধন লগায় সেই কথাখিনি কিন্তু ইতিমধ্যে পোহৰলৈ আহিছে আৰক্ষীক সেই কথাখিনি অভিযোগকাৰীসকলে জনাইছে আৰু যিগৰাকী প্ৰথম যিগৰাকী এজাহাৰ দিছিল ৱাছিম আলম আব্বাছ সেই যুৱকগৰাকীৰ ঘৰ আছিল ডিব্ৰুগড়ত সেই যুৱকগৰাকীয়ে 24 লাখ টকা আচলতে তেওঁ 24 লাখ টকা আচলতে নোহোৱা হৈছিল বা 24 লাখ টকাৰে আচলতে তেওঁ ট্ৰেডিঙৰ নামত আচলতে তেওঁ হেৰুৱাইছিল সেই ধনখিনি তেওঁ আচলতে ঘূৰাই পাবৰ বাবে বিচাৰিছিল কিন্তু ঘূৰাই দিব নোৱাৰিলে স্বপ্ননীলে আৰু যাৰ ফলত আচলতে স্বপ্ননীলৰ পিছত যেতিয়া তেওঁ অভিযোগ দিয়াৰ পিছত স্বপ্ননীলৰ যিসকল সাংগু পাংগু আছে সেই সাংগু পাংগুসকলে সেইগৰাকী অভিযোগকাৰীক কৈছিল যে আমি 24 লাখ টকাই নহয় 24 লাখৰ তলত আৰু 24 লাখৰ পিছত হয়তো আৰু অলপ ধন আপোনাক যোগ কৰি দিম হয়তো 30 লাখলৈকে তেওঁক টকা দিয়াৰ কথা কৈছিল আৰু লোভ দেখুওৱা হৈছিল যে আপুনি গোচৰটো উঠাই লওক তেওঁক আচলতে ভয় ভাবুকি দিয়া হৈছে তেওঁক ডিব্ৰুগড়ত ঘৰ আমি জানিব পৰা মতে ডিব্ৰুগড়ৰ পৰা তেওঁক মহানগৰীলৈকে লৈ অনা হৈছে এটা বৃহৎ দল তেওঁ ঘৰলৈকে গৈছে আৰু ঘৰলৈ ভয় ভাবুকি দি তেওঁক আচলতে গোচৰ উঠাই ল'বলৈ বাধ্য কৰোৱা হৈছে কিন্তু এতিয়ালৈকে গোচৰ উঠাই লৈছে নে নাই সেই কথাখিনি আমি অজ্ঞাত তাৰ বিপৰীতে যিগৰাকী আশ্ৰাফুল হক সেই আশ্ৰাফুল হকেও সেই একেখিনি অভিযোগ উত্থাপন কৰিছে তেওঁৰো আচলতে সেই ধন হেৰুৱাইছে সেই ট্ৰেডিঙৰ নামত বা স্বপ্ননীলৰ যি সেই প্ৰৰোচনাত পৰি তেওঁ ধন হেৰুৱাইছে আৰু সেই ধনখিনি তেওঁ আচলতে ৰিকভাৰী কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ পৰা নাই যাৰ ফলত আচলতে তেওঁ অভিযোগ দিছে আৰু সেই কথাত কেইবাগৰাকীও লোকে সেইগৰাকী স্বপ্ননীলৰ
স্বপ্ননীল দাসৰ বিৰুদ্ধে অভিযোগ দিছে আৰু যিখিনি তথ্য লাগে বা কেনেধৰণে স্বপ্ননীলে ট্ৰেডিং কৰে, ট্ৰেডিঙৰ নামত কি চলি আছে অসমত, স্বপ্ননীলৰ যিসমূহ কাৰবাৰ, সেই কাৰবাৰসমূহ আৰক্ষীক জনাইছে। কালি দিনৰ ভাগতো আশ্ৰাফুল হকক আৰক্ষীয়ে, দিছপুৰ আৰক্ষীয়ে তেওঁক বিচাৰিছিল আৰু আশ্ৰাফুল হক দিনৰ ভাগতো আহিছিল আৰু আহি তেওঁক অধিক তথ্য আচলতে তেওঁক যোগান ধৰা বুলি কৈছে বা আৰক্ষীয়েও বিচাৰিছে যে কোনো লোকে হয়তো সেইগৰাকী ৱাছিম আলম আব্বাছ যিগৰাকীয়ে প্ৰথমবাৰৰ বাবে FIR দিছিলে, সেই এজাহাৰ দিছিলে, সেই এজাহাৰ দিয়া লোকগৰাকীয়ে হয়তো গোচৰটো উঠাই ল'ব পাৰে বা আদালতৰ কাষ চপা বুলি আমি শুনিছিলোঁ, যাৰ ফলত আচলতে সেই আশ্ৰাফুল হকক পুনৰ আৰক্ষীয়ে মাতিছে যে আপুনি কোনো কাৰণত গোচৰ উঠাই নল'ব, তাৰ সমান্তৰালভাৱে আপোনাৰ হাতত আৰু কিবা তথ্য থাকিব পাৰে নেকি, আৰু কিবা বিস্ফোৰক তথ্য থাকিব পাৰে নেকি, সেইখিনি সন্দৰ্ভতে আশ্ৰাফুল হকক কালি দিনৰ ভাগত দিছপুৰ আৰক্ষীয়ে তেওঁক বিচাৰিছিল আৰু দিছপুৰ আৰক্ষী থানাত তেওঁ উপস্থিত হৈ আৰু অধিক তথ্য তেওঁক দাখিল কৰিছে যে যিকোনো প্ৰকাৰে সেইগৰাকী মহাপ্ৰবঞ্চক স্বপ্ননীল দাসক আচলতে কোনো কাৰণত যে সাৰি যাব নোৱাৰে, তাৰ বাবে কঠোৰ ব্যৱস্থা ল'ব লাগে, সেই কথাখিনিও আৰক্ষীক জনাইছে। তাৰ সমান্তৰালভাৱে গোটেই আচলতে যি তথ্য লাগে সকলোখিনি তথ্যই কিন্তু আৰক্ষীৰ আগত দাখিল কৰিছে আশ্ৰাফুল হকে। ইভা হয়, প্ৰবল, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।